তো হেল্ল' গাইজ, এইটো ভিডিঅ'ত আমি মেইনলি আলোচনা কৰিম নৰ্মেলাইজেশ্যনৰ ওপৰত। নৰ্মেলাইজেশ্যনটো কি বহুতে চাগে গম নাপাব, আৰু যিসকলে আগৰ পৰা কম্পিটিটিভ এক্সাম দি আছে তেওঁলোকে গমো পাব। বাৰু যি কি নহওক, এই নৰ্মেলাইজেশ্যনটো মই এনেই জাষ্ট থুলমূলকৈ প্ৰথম কৈ দিওঁ আপোনালোকক। এইটো এটা এনেকুৱা বস্তু যাৰ দ্বাৰা এক্সাম এটাত মানে ফেয়াৰ মানে কি, আপোনাৰ ধৰক আপোনাৰ লগত যাতে কোনো অন্যায় নহয় সেই হিচাপত তাৰমানে এই নৰ্মেলাইজেশ্যন প্ৰক্ৰিয়াটো কৰা যায়। তো কেনেকৈ কি কৰা যায়, ADRE 2.0 এইটো কিয় বহুত বেছি ইম্পৰ্টেণ্ট, এই গোটেইবিলাক বস্তু আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তাৰ আগতে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি আগন্তুক কম্পিটিটিভ এক্সামবিলাকৰ কাৰণে নোটছবিলাক লাগে, তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া আছে, লিংকটোত ক্লিক কৰি যিকোনো কম্পিটিটিভ এক্সামৰ আপোনালোকে নোটছবিলাক লৈ ল'ব পাৰে। চ' বলক এতিয়া আমি নৰ্মেলাইজেশ্যন যিটো প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটোৰ বিষয়ে থুলমূলকৈ অলপ জানি লওঁ। আৰু এইটো কিয় ইম্পৰ্টেণ্ট সেইটো বস্তু আপোনালোকে গম পাব অলপ পিছত, প্ৰায় মই 1 মিনিট দিয়ক, আপোনালোকে গম পাই যাব। তো চাব, নৰ্মেলাইজেশ্যন ইন কম্পিটিটিভ এক্সাম। Normalization is a statistical method used in competitive exam to adjust scores when the exam is conducted in multiple shifts with varying difficulty levels. It ensures fairness by bringing all candidates to a common scale. তাৰমানে চাব, কিছুমান এনেকুৱা ধৰণৰ এক্সাম হয় যেনেকৈ ADRE 2.0 স্কিল টেষ্টটো হ'ব। তেনেকুৱা কেনেকুৱা ধৰণৰ মই কৈ আছোঁ যে শ্বিফ্ট ৱাইজ পেপাৰ বেলেগ বেলেগ, মানে ফাৰ্ষ্ট শ্বিফ্টত এইখন পেপাৰ, ছেকেণ্ড শ্বিফ্টত এইখন পেপাৰ, আৰু থাৰ্ড শ্বিফ্টত এইখন পেপাৰ। আমি ফাৰ্ষ্ট শ্বিফ্টৰ পেপাৰখন এনালাইজ কৰি ধৰক গম পালোঁ যে এইখন পেপাৰত সিমান টান একো অহা নাই। জাষ্ট এখন বায়'ডাটা বনাব দিছে, এটা পাৱাৰ পইণ্টত কিবা ডাটা কিছুমান দি আপোনালোকক ভৰাব দিছে, আৰু জাষ্ট এটা 50 ৱৰ্ডছৰ পেৰেগ্ৰাফ এটা টাইপ কৰিব দিছে। এইখন হৈছে ফাৰ্ষ্ট পেপাৰ, মানে ফাৰ্ষ্ট শ্বিফ্টৰ পেপাৰখন। ইয়াৰ আমি লেভেলটো যদি চাওঁ, অভিয়াছলি কি হ'ব, ইজি হ'ব। এইখনত 25ৰ ভিতৰত 25 ৰাখিব বহুতে পাৰিব, 25 আউট অফ 25, 25ৰ ভিতৰত 25 বহুতে ৰাখিব পাৰিব, যিহেতু এইখনত বেছি টান অহা নাই মানে কুৱেশ্যনবিলাক। কিন্তু ছেকেণ্ড শ্বিফ্টৰ যিখন পেপাৰ আছে সেইখনত দেখিলোঁ যে 300 ৱৰ্ডছৰ এটা মানে পেৰেগ্ৰাফ এটা টাইপ কৰিব দিলে। তাৰপিছত VLOOKUP, HLOOKUP সেইবিলাক মেথড ইউজ কৰি আপোনালোকক কিবা কম্পাইলেশ্যন কৰিব দিলে, তেনেকুৱা ধৰণৰ। চ' এইখন দেখিলোঁ যে 25ৰ ভিতৰত 15 পোৱা মানুহ বেছি। তাৰমানে ধৰক ইমান এইখনত তাৰমানে আমি যদি লেভেলটো চাব যাওঁ, এইখনৰ লেভেলটো আমি হাৰ্ড বুলি ক'ব পাৰোঁ, হাৰ্ড। এইখনত ধৰক 25ৰ ভিতৰত 25টো দূৰৰ কথা, 25ৰ ভিতৰত 18 হায়েষ্ট নম্বৰ উঠিছে, এনেকুৱা ধৰণৰ। চ' আল্টিমেটলি ইয়াতকৈ ইয়াৰ নম্বৰ কিমান কমি গ'ল, 7 নম্বৰ কমি গ'ল। ইয়াৰ হায়েষ্ট আৰু ইয়াৰ হায়েষ্ট দুয়োটা তাৰমানে কমি গ'ল। তাৰপিছত যদি এইখন চাওঁ, এইখনত ধৰক 100টা ৱৰ্ড টাইপ কৰিব দিছে, আৰু তাৰপিছত ধৰক কিবা কিবি কৰিব দিছে, আৰু যিখনৰ দ্বাৰা আমি গম পালোঁ যে এইখনৰ লেভেলটো কি হৈছে, মডাৰেট হৈছে। মানে এইখনতকৈ এইখন ইজি হৈছে আৰু এইখনতকৈ হাৰ্ড হৈছে, তেনেকুৱা ধৰণৰ। চাব, এই 3খন পেপাৰ থাকিল, এইখনত হায়েষ্ট মাৰ্ক উঠিল 25 আউট অফ 25, এইখনত উঠিল 18 আউট অফ 25, এইখনত ধৰক 21 উঠিল আউট অফ 25, এনেকুৱা ধৰণৰ। চ' এই বস্তুটো যি আছে, এই বস্তুটো কিন্তু পেপাৰ ৱাইজ এনালাইজ কৰা নহয়। তাৰমানে এইখন পেপাৰ যি ইজি হৈছে সেইটো তাৰমানে চোৱা নাযায়, বা এইখন যে বহুত হাৰ্ড হৈছে এইটো তাৰমানে চোৱা নাযায়। আপোনাৰ জাষ্ট মাৰ্কটোহে চোৱা যায়, যে 18 নম্বৰ পাইছে আৰু এখেতে 25 পাইছে, চ' ই ওপৰত হ'ব। কিন্তু ইয়াৰ পেপাৰখন যি বহুত বেছি হাৰ্ড আছিল, সেই বস্তুটো তাৰমানে আমাৰ ADRE 1ত চোৱা যোৱা নাছিল। কিন্তু ধৰক বহুত ধৰণৰ এক্সাম লাইক SSC হওক বা GATE হওক, এনেকুৱা ধৰণৰ এক্সামত
এই নৰ্মেলাইজেশ্যন প্ৰক্ৰিয়াটো চোৱা যায় যে শিফ্ট ৱাইজ পেপাৰৰ যিটো ষ্ট্ৰাকচাৰ থাকে মানে যিটো ডিফিকাল্টি লেভেল থাকে সেইটো চেঞ্জ হৈ থাকে কিছুমানত ইজি হ'ব পাৰে কিছুমানত হাৰ্ড হ'ব পাৰে কিছুমানত মডাৰেট হ'ব পাৰে চ' কিন্তু অসমৰ এক্সামত সেইটো বস্তু চোৱা নাযায় আৰু সেইকাৰণে ছাপ'জ ই এজন মানুহ হা আৰু ই এজন মানুহ ইয়াতকৈ ই কম্পিউটাৰ বেছিকৈ জানে মানে স্কিল টেষ্টত চ' ই যাই দেখিলে যে ইয়াত যিখন পেপাৰ আছিল সেইখন ইজি আছিল মানে কম্পিউটাৰ স্কিল টেষ্টৰ মানে মই ইয়াত সেইৰ কথা কোৱা নাই আৰু ৰিটেন টেষ্টৰ কথা কোৱা নাই চ' ইজি থাকিলেও বহুত কষ্ট কৰি 21 পালে আউট অফ 25 এইবাৰ নাম্বাৰ চেঞ্জো কৰিব পাৰে নাজানো মই লাষ্ট ইয়াৰত 25 আছিল কিন্তু বহুত জানা মানুহ হা কম্পিউটাৰ তাৰমানে কম্পিউটাৰৰ ক্ষেত্ৰত কিন্তু তাত গৈ দেখিলে যি কম্পিউটাৰৰ যিখন তাৰ পেপাৰ আছে সেইখন বহুত বেছি হাৰ্ড তাৰমানে লাষ্ট ইয়াৰ এনেকুৱা বহুত হৈছে হা চ' বহুত বেছি হাৰ্ড তো বহুত ট্ৰাই কৰিলে তাৰমানে সময় মেকআপ নহ'ল 45 মিনিটে থাকে চ' বহুত কষ্ট কৰি 20 মাৰ্কছ পাই গ'ল আউট অফ 25 দুয়োৰে ডিফিকাল্টি লেভেলটো বেলেগ বেলেগ এইখন ইজি এইখন হাৰ্ড কিন্তু পিছত যেতিয়া ছাপ'জ স্কিল টেষ্টত ধৰক 120 পাইছিল 120 পাইছিল দুয়োটা প্লাছ কৰি দেখিলে যে ইয়াৰ নাম্বাৰটো বেছি আহিল চ' চুজ কাক কৰিব ইয়াক কৰিব চ' এই বস্তুটো নৰ্মেলাইজেশ্যন প্ৰক্ৰিয়াত নহয় তাৰমানে বেলেগ বেলেগ শিফ্ট ৱাইজ স্কিল টেষ্টৰ কাট অফটো বেলেগ বেলেগ যায় কিন্তু আমাৰ অসমৰ এক্সামত এই বস্তুটো নহয় তাৰ কাৰণে মুখ্যমন্ত্ৰীক ৰিকুৱেষ্ট কৰাটো উচিত তাৰমানে এতিয়ালৈ কিন্তু হোৱা নাই চাওক ইয়াত কেইটামান এক্সামৰ ইয়াত এক্সাম্পল দিয়া হৈছে লাইক SSC IBPS RRB GATE multiple shift different difficulty levels in exams like SSC IBPS RRB and GATE different shifts may have slightly harder or easier question হ'ব পাৰে এই এটা শিফ্টত ধৰক বহুত টান কুৱেশ্যন আহিছিল এটাৰে শিফ্টত বহুত ইজি আহিল চ' দুয়োটা ধৰক সমান সমান মাৰ্ক পোৱাৰ পিছত দুয়োকে সমান ষ্টেজত ৰখাটো কি নহয় জাষ্টিফাই নহয় যদি ধৰক এই চিষ্টেমটো লাষ্ট ইয়াৰো এপ্লাই হ'ল হয় ন তো ADRE 1ৰ ৰিজাল্ট ADRE যিটো 1 আছিল ন সেইটো ৰিজাল্ট বহুত চেঞ্জ হৈ গ'ল কিছুমানে নাপালে হয় আৰু কিছুমান বহুতে পাই গ'ল হয় জাষ্ট শিফ্টৰ পেটাৰ্ণটোৰ হেৰিৰ কাৰণে এটা হাৰ্ড আহিছিল এটা ইজি আছিল সেইৰ কাৰণে বহুত ল'ৰা ছোৱালীয়ে তাৰমানে এইটো বঞ্চিত হৈ গৈছে ইয়াৰ পৰা এইবাৰো এই বস্তুটো যদি কিবা অৰ্ডাৰ ওলাই মই নাজানো বাৰু কিন্তু এতিয়ালৈ একো অৰ্ডাৰ সেইটোৰ ক্ষেত্ৰত ওলাই দেখা নাই Ensuring fair competition candidates should not be at a disadvantage due to luck in getting an easier or tougher paper তো এইটো এটা জাষ্ট লাকৰ লগত কথা ন আপুনি ইজি পেপাৰো পাব পাৰে বা হাৰ্ড পেপাৰো পাব পাৰে সেই ক্ষেত্ৰত যাতে কেণ্ডিডেটবিলাকৰ একো ডিছএডভান্টেজ নহয় তো সেইকাৰণে এই নৰ্মেলাইজেশ্যন প্ৰক্ৰিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট এতিয়ালৈ কিন্তু একো তাৰ কাৰণে অৰ্ডাৰ ওলোৱা নাই আপোনালোকে ইয়াৰ কাৰণে কি কৰিব আৰু টুইট কৰক লেটাৰ লিখক সেইটোৱে আছে এতিয়া হাতত কিন্তু এই বস্তুটো বহুত বেছি ইম্পৰ্টেণ্ট standarding scores normalization help in ranking candidates fairly across different shift তো different shiftত যেহেতু বেলেগ বেলেগ ধৰণৰ পেপাৰ আহে ন তো সেই হিচাপত মাৰ্কছটো বেলেগ বেলেগ ধৰণে চাব লাগিব সেইটোৱে জাষ্টিফাইড আচলতে ফৰ্মুলাও দিয়া আছে ফৰ্মুলাটো বাৰু আমাৰ ইমান প্ৰয়োজনীয় নহয় এইবিলাক এক্সামৰ নাম যিবিলাকত নৰ্মেলাইজেশ্যন তাৰমানে ইউজ কৰা যায় Normalization does not increase or disincrease your marks randomly. It's only balance shift-wise difficulty. তানে shift-wise কেনেকুৱা হ'ব পাৰে Suppose skill test আৰু যদি written test মিলি আপুনি 190 পাইছে মই জাষ্ট এটা এক্সাম্পল দিছোঁ আৰু এজনে 200 পাইছে চ' যদি আপোনাৰ পেপাৰখন বহুত হাৰ্ড আছিল আৰু এইখন যদি বহুত ইজি আছিল এনেকুৱা হ'ব পাৰে যে আপুনি চিলেক্ট হৈ যাব পাৰে আৰু এইজন চিলেক্ট হৈ নাযাব পাৰে এনেকুৱা ধৰণৰ চিষ্টেম নৰ্মেলাইজেশ্যনটো যিহেতু পেপাৰ শিফ্ট ৱাইজ তাৰমানে পেপাৰৰ ডিফিকাল্টি লেভেলটো চুজ কৰে কিন্তু এতিয়া আমাৰ অসমত কি হৈ আছে যে ইয়াত যদি পেপাৰখন ইজিও আছিল আৰু যদি 191ও পাইছিল 191ও যদি পাইছিল আৰু ইয়াৰখন যদি বহুত হাৰ্ড আছিল আৰু 190 পাই গ'ল চ' আল্টিমেটলি কাক চুজ কৰিব ইয়াক চুজ কৰিব চ' এইটো বস্তু হৈছে
নৰ্মেলাইজেশ্যনৰ তাৰমানে মেইন যিটো এডভান্টেজ বুলি কওঁ বা ডিছএডভান্টেজ কিছুমানৰ কাৰণে ডিছএডভান্টেজ হ'ব যিয়ে ধৰক লাকৰ কাৰণে ইজি শ্বিফ্ট পাইছিল সেনেকুৱা মানুহৰ কাৰণে বাৰু যি কি নহওক কিন্তু নৰ্মেলাইজেশ্যনটো আপোনালোকক লাগে আৰু অসমৰ এক্সামত নাই আৰু এইটো যেতিয়ালৈ নাথাকিব ন তেতিয়ালৈ অলপ আনফেয়াৰ হৈ থাকিব আৰু কি ক'ম আৰু বা বহুতে এইটো ফেয়াৰ বুলি ভাবিব মই ইয়াত একো ক'ব নাযাওঁ আৰু তো যি কি নহওক সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো নিজৰ গ্ৰুপবিলাকত শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব কিবা কুৱেশ্যন থাকিলে সুধিব আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নোটছবিলাক লাগিলে ডেছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰি চব এক্সামৰ নোটছবিলাক লৈ ল'ব পাৰে ধন্যবাদ